হেল্ল' ফ্ৰেণ্ডছ, ভালনে তোমালোক? চাইছেনে মোৰ মানুহজনী কিমান আৰামত শুই আছে? ময়ো হৈছোঁ গধূলি 5:15 হৈছে। মই শুই থকাৰ পাছত মানুহজনী ঘপককৈ উঠিলে। উঠি মেলি মোক জোকাৰি মেলি উঠালে। কথা বতৰা নাই, মোক চাহ বনাব কৈ আছে। ময়ো উঠিলোঁ, কাৰণ মানুহজনী গা বৰ ঠিক নাই। নুঠোকৈ উঠিলোঁ আৰু উঠি মেলি গ'লোঁ। মুখ হাত ধুই মেলি ধুনীয়াকৈ ওলাই আহিলোঁ। ওলাই তাইয়ে গামোচাটো আগবঢ়াই দিলে। গামোচাটো আগবঢ়াই মুখ চুখ মোহাৰিলোঁ আৰু তাৰ ছাইডত বহি হাঁহি আছে। ভাবিলোঁ এতিয়া যাওঁ মুখ মোহাৰিলোঁ, টি চাৰ্টটো পিন্ধি লওঁগৈ। টি চাৰ্টটো পিন্ধি থাকোঁতে ছাইডৰ পৰা তাই কিবা কিবি ইচাৰা দেখাই আছে, হাঁহি আছে। মই তাক পাত্তা দিয়া নাই আৰু টি চাৰ্ট পিন্ধি মূৰ ফণিয়ালোঁ। গ'লোঁ পাকঘৰত চাহ বনাবলৈ। চাহ বনালোঁ। চাহ বনাই মেলি ধুনীয়াকৈ লৈ আহি কেনে তাক চেৱৈ চানা চাহ দিলোঁ। আৰু তাই আৰামছে মাহাৰ নিচিনা বহি বহি খাই আছে আৰু মুখখন লুকুৱাই দিছে নেদেখুৱাই। তো উপায় নাই, কি কৰিব, বনাই খুৱাব লগা হৈছে, গা ভাল নাই। এয়া চাব কৈছোঁতো নেচায়।